অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1000 টকা, অধিকতম মূল্য 1200 টকা, বন্ধাকবি 600 টকা 700 টকা, তিয়হ 1500 টকা 1600 টকা, আদা 10000 টকা 11000 টকা। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1300 টকা, অধিকতম মূল্য 1350 টকা, ৰঙালাও 700 টকা 800 টকা, বিলাহী 600 টকা 700 টকা, কোমোৰা 1000 টকা 1200 টকা। শিৱসাগৰ বজাৰত ৰঙালাও প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1600 টকা, তিয়হ 2400 টকা 2700 টকা, পটল 5000 টকা 5100 টকা, আদা 9600 টকা 11000 টকা। কোকৰাঝাৰ বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1500 টকা, অধিকতম মূল্য 1700 টকা, আদা 8500 টকা 10000 টকা, কেঁচা জলকীয়া 3500 টকা 4000 টকা, আলু 1500 টকা 1650 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব যদিও নিশাৰ ভাগত আংশিক ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 70% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মাছৰ প্ৰতি মানুহৰ এক সহজাত আকৰ্ষণ আবহমান কালৰ পৰাই বিদ্যমান। মাছ খাই ভাল পোৱাৰ উপৰিও মানুহে মাছ চাই ভাল পায়, মাছ ধৰি ভাল পায় আৰু মাছৰ লগত উমলি জামলি আহৰণ কৰে পৰম পৰিতৃপ্তি। এইখিনিকে মূলধন হিচাপে লৈ সূচনা হয় মীনভিত্তিক পৰিৱেশনাকুল পৰ্যটন। এনে পৰ্যটনত জনসাধাৰণে জল পৰিৱেশৰ লগত একাত্ম হৈ আহৰণ কৰে এক অনাবিল মানসিক আনন্দ। সমান্তৰালভাৱে এনে পৰ্যটনে নিয়োগ সম্ভাৱনীয়তা প্ৰশস্ত কৰাৰ লগতে একোটি বৃহৎ অঞ্চলৰ আৰ্থসামাজিক প্ৰগতিত বাৰুকৈয়ে অৰিহণা যোগায়। হৰেন্দ্ৰ নাথ ৰাভা ৰাজ্যৰ মীনখণ্ডৰ এটা প্ৰতিষ্ঠিত নাম। তামোলপুৰৰ এই উচ্চ শিক্ষিত যুৱকজনে মাটি আৰু পানীৰ প্ৰতি থকা দুৰ্বাৰ আকৰ্ষণক সাৰোগত কৰি মীন পালন আৰু মীন সম্পৰ্কীয় বিভিন্ন কাম কাজৰ জৰিয়তে নিজে স্বনিয়োজিত হোৱাৰ লগতে এক বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক যুৱতীক আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰোৱাইছে। তেখেতে মীন পালনত জড়িত হৈছে, মীন পোনা প্ৰতিপালন কৰে আৰু শেহতীয়াকৈ তেওঁ অঞ্চলটিৰ কৃষক ৰাইজক সংগঠিত কৰি পাগলা দিয়া কৃষক উৎপাদক কোম্পানী নামৰ এটি কোম্পানী খুলিছে আৰু এই সকলোখিনিৰ জৰিয়তে অঞ্চলটিৰ আৰ্থসামাজিক উন্নয়নত এক প্ৰভূত বৰঙণি যোগাব সক্ষম হৈছে। লগতে আৰম্ভ কৰিছে মীনভিত্তিক গ্ৰাম্য পৰ্যটন। এই সকলোখিনিয়ে এই অঞ্চলটোক এক অনন্য ৰূপ দিয়াৰ লগে লগে হৰেন্দ্ৰ নাথ ৰাভাৰ কাম কাজক প্ৰতিফলিত কৰিছে আন 10জনৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে। আহক আমি আজি হৰেন্দ্ৰ নাথ ৰাভাৰ মীন পামলৈ যাওঁ, তেওঁৰ কাম কাজৰ কিছু আভাস লওঁ আৰু তেওঁৰ কাম কাজৰ জৰিয়তে আমিও পৌনিক ক্ৰিয়াৰ সুবাসেৰে অঞ্চলটোৰ বিভিন্ন জনসাধাৰণৰ এই সংগঠিত ৰূপক ৰাজ্যবাসীৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰোঁ। হৰেন্দ্ৰ নাথ ৰাভাই মীনভিত্তিক পৰিৱেশানুকূল পৰ্যটনৰ জৰিয়তে অঞ্চলটিৰ আৰ্থসামাজিক প্ৰেক্ষাপটত বাৰুকৈয়ে প্ৰভাৱ পেলাব সক্ষম হৈছে। একালৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰা ৰাভাৰ সাংগঠনিক পাৰদৰ্শিতাই প্ৰকল্পটিৰ জৰিয়তে অঞ্চলটিৰ বহু নিবনুৱা যুৱক যুৱতীক নিয়োগ সম্ভাৱনীয়তা প্ৰদান কৰিছে। মোৰ লগতে হৰেন্দ্ৰ নাথ ৰাভা। ৰাভা ডাঙৰীয়া, আপোনাক
অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আপোনাৰ এই মহান প্ৰয়াস। আপুনি অত্যন্ত চালুকীয় অৱস্থাৰ পৰা মীন পালন আৰম্ভ কৰিছিল আৰু আজি আপুনি ৰাজ্যৰ ভিতৰতে এজন প্ৰতিষ্ঠিত মীন পালক। কেৱল সিমানতে আপোনাৰ পৰিচয় শেষ কৰিব নোৱাৰি। আপুনি অঞ্চলটিৰ বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংগঠিত কৰি পাগলাদিয়া কৃষক উৎপাদক কোম্পানী নামেৰে মীন আৰু কৃষি সম্পৰ্কীয় বিভিন্ন কাম কাজ আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটন। গতিকে এই সকলোখিনিয়ে আপোনাক আজিৰ তাৰিখত প্ৰতিষ্ঠিত কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কেতিয়া কেনেকৈ মীন পালনলৈ আকৰ্ষিত হ'ল আৰু এই কামৰ লগত জড়িত হ'ল। নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা সশ্ৰদ্ধ কৃতজ্ঞতা জনাইছোঁ। এতিয়া মই বিশেষকৈ মীন ক্ষেত্ৰত আপোনাৰ 2001 চনৰ পৰাই জড়িত আৰু এটা মোৰ সপোন আছিল সৰুৰ পৰাই যে মীন ক্ষেত্ৰত মৎস্য ক্ষেত্ৰত মানে যথেষ্ট অসমখনত মানে সুযোগ সুবিধা আছে। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট আশাব্যঞ্জক এটা ভৱিষ্যত আমি দেখিবলৈ পাইছোঁ আৰু সেইটো কাৰণে মই 2001 চনতেই আৰম্ভ কৰিছিলোঁ এটা সপোন লৈ। মানে এটা পুখুৰী আছিল তেতিয়া এটা পুখুৰী। কিমান ডাঙৰ? তেতিয়া আপোনাৰ 7 বিঘা মানৰ এটা পুখুৰী আছিলে। হয়। মাটি আপোনাৰ দেউতাৰ আছিলে? মাটি প্ৰথম অৱস্থাতো দেউতাৰ মাটিতেই মই স্থাপন কৰিছিলোঁ মীন পাম। তাৰপিছত মই পৰ্যায়ক্ৰমে মাটি ক্ৰয় কৰি আজি যথেষ্ট সংখ্যক পুখুৰী খান্দিবলৈ। মোক এটা কথা কওক, 2001 চনত আপুনি যে মীন পালন আৰম্ভ কৰিলে, কোনে আপোনাক অনুপ্ৰেৰণা যোগাইছিল, কোনে আপোনাক দিহা দিছিল বা কাক দেখি আপুনি কামটো কৰিছিল? এই ক্ষেত্ৰত ক'ব লাগিব আপোনাৰ শুক্লেশ্বৰ ব্ৰহ্ম, নলবাৰী শুক্লেশ্বৰ ব্ৰহ্মৰ যিখন মীন পাম, সেই মীন পামখনত মই সঘনাই তেওঁৰ মীন পাম পৰিদৰ্শন কৰিছিলোঁ আৰু তেতিয়া বিশেষকৈ মীন খণ্ডত নাম জ্বলা ব্যক্তি তেখেতেই আছিলে শুক্লেশ্বৰ ব্ৰহ্ম। তেওঁ স্বৰ্গাগত। মই মোৰ তৰফৰ পৰা তেখেতক মানে সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেওঁৰ বিদেশী আত্মাই যাতে শান্তি লাভ কৰক। তেখেতক দেখিছিলোঁ, তেখেতৰ মীন পামখন তেতিয়াই মোৰ আকৰ্ষিত হৈছিলোঁ তেখেতৰ মীন পামখন দেখি। আৰু যিহেতুকে মীন ক্ষেত্ৰত আমি দেখিছোঁ যে আমি সাংগঠনিক কাম কাজো কৰি আছিলোঁ। ছাত্ৰ সন্থাৰ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিলোঁ। তেতিয়াই মই বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি দেখিছিলোঁ যে যথেষ্ট সম্ভাৱনা এটা ব্যৱসায় উদ্যোগ গঢ়িব পৰা থল আছে অসমত। গতিকে এই ক্ষেত্ৰত যদি আমি ডেকা চাম যদি আগবাঢ়ি আহোঁ, অসমত যথেষ্টখিনি আমি অৰ্থনৈতিকভাৱে সবল হোৱাৰ লগতে জাতিটোক আমি যথেষ্টখিনি অৰিহণা যোগাব পাৰিম আৰু নিবনুৱা যুৱক যুৱতীয়ে যথেষ্ট কৰ্মসংস্থাপন পোৱাৰ যথেষ্ট থল আছে। এই ক্ষেত্ৰত মই সেই কামটোকে হাতত লৈ আজিলৈকে সেই কামটো নিয়াৰিকৈ কৰাৰ চেষ্টা কৰিছোঁ। কাৰিকৰী দিহাখিনি ক'ৰ পৰা পাইছিল? কাৰিকৰী দিহাখিনি আপোনাৰ বিশেষকৈ মীন বিভাগক মই শলাগিব লাগিব যে আমাৰ মীন বিভাগৰ পৰা যথেষ্টখিনি আমি বিষয়াসকলৰ পৰা যথেষ্টখিনি আমি দিহা পৰামৰ্শ পাইছিলোঁ। বিশেষকৈ আপোনাৰ আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ আমাৰ বিপুল খাটুনিয়াৰ ডাঙৰৰ যথেষ্ট অৰিহণা আছে। আপোনাৰ সিদ্ধাৰ্থ পুৰকাষ্ট ছাৰ ডাঙৰীয়াৰো যথেষ্ট অৰিহণা আছে। নীলু দাস ডাঙৰীয়াৰো যথেষ্ট অৰিহণা আছে। এই ক্ষেত্ৰত মই বিভাগীয় মীন বিভাগৰ ফালৰ পৰা যথেষ্টখিনি সহায় আজি তাৰিখলৈকে পাই আছোঁ। মানে এইদৰে আপুনি আৰম্ভ কৰি পৰ্যায়ক্ৰমে পাৰ্মখন সম্প্ৰসাৰণ কৰি গৈছে। আজিৰ তাৰিখত আপোনাৰ মুঠ জলকালি কিমান? মুঠ জলকালি আপোনাৰ 60 বিঘা মান হ'ব। 60 বিঘা। তাত আপুনি মীন পোনা প্ৰতিপালন কৰে? মীন প্ৰতিপালন সংমিশ্ৰিত মীন পালন কৰে আৰু আপুনি সমন্বিতভাৱে ধানৰ লগতো মীন পালন কৰে? ধানৰ লগতো মোৰ মানে আপোনাৰ পেডিকাম ফিচাৰী আছে আৰু মোৰ ছাগলীও পালন কৰিছে। ছাগলীও কৰিছে পালন আছে। আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি মীন ভিত্তিক যিটো পৰিৱেশানুকূল পৰ্যটন, যিটো গ্ৰাম্য পৰ্যটনৰ অনন্য ৰূপ, সেই ক্ষেত্ৰতো আপুনি মনোনিৱেশ কৰিলে? সেই ক্ষেত্ৰত মই গ্ৰাম্য অঞ্চলত আমাৰ আজিৰ আমি দেখিছোঁ যে বিশেষকৈ চহৰ অঞ্চলৰ মানুহবিলাকে মানে গ্ৰাম্য অঞ্চলটোৰ প্ৰতি বেছি আকৰ্ষিত আৰু বিশেষকৈ আমি যিখিনি বাহিৰৰ পৰা যিখিনি অসমত পৰিভ্ৰমণ কৰিবলৈ পৰ্যটক আহে, সেইখিনিক যাতে আমি আমাৰ অসমীয়া যিটো কালচাৰ, থলুৱা যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰাখিনিক যাতে আমি দেখুৱাব পাৰোঁ, আমি যাতে
আমাৰ যিখিনি থলুৱা বিধি ব্যৱস্থা সেইখিনিক যাতে আমি গ্ৰাম্যাঞ্চলত আনি তেখেতসকলক যাতে পৰিৱেশন কৰিব পাৰোঁ, দেখুৱাব পাৰোঁ, সেই এটা পৰিকল্পনা ৰাখি মীন ক্ষেত্ৰতো যাতে পৰ্যটকৰ ক্ষেত্ৰ হিচাপে, পৰ্যটকৰ থলী হিচাপে আমি সৃষ্টি কৰিব পাৰোঁ সম্ভাৱনা এটা আছে। এই ক্ষেত্ৰত মই সেই পৰিকল্পনা সফল হৈছে। মই জনাতো ভূটানৰ পৰাও ইয়াত ব্যক্তি আহে গ্ৰাম্য পৰ্যটনৰ কাৰণে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, ৰাজ্যৰ বাহিৰৰ পৰাও আহে। ঠিক আপুনি সেই ক্ষেত্ৰত উদ্দেশ্যটো আপোনাৰ সফল। আজিৰ তাৰিখত মুঠ কিমান ব্যক্তি আপোনাৰ পামখনৰ লগত জড়িত হৈ আছে? পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে যথেষ্ট সংখ্যক মানুহ জড়িত ইয়াত। মানে আপোনাৰ ইয়াত মীন পনাৰ লগত জড়িত আৰু বিশেষকৈ আমি যিখিনি মৎস্য যিখিনি বিক্ৰেতা সেইখিনিকো আমি ইয়াত মানে বজাৰ দিবলৈ সক্ষম হৈছোঁ। আৰু মানুহখিনিকো ইয়াত থলুৱা যিখিনি আমাৰ মৎস্য মাছ উৎপাদনৰ সেইখিনিকো আমি বজাৰত উপলব্ধ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰিছোঁ। মানে বিপণনটো আপোনালোকে সহযোগিতা আগবঢ়ায়। আৰু ভৱিষ্যত পৰিকল্পনাটো কেনেকুৱা ধৰণৰ? ভৱিষ্যত পৰিকল্পনা যথেষ্ট পৰিকল্পনা আছে ইয়াত। আমি মীন ক্ষেত্ৰতো কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, আমি বিভাগীয় মীন বিভাগৰ তৰফৰ পৰাই, সঞ্চালক বিভাগৰ তৰফৰ পৰা আমি আহ্বান ৰাখিছোঁ যে মীন ক্ষেত্ৰত যথেষ্টখিনি সুযোগ সুবিধা আছে। এই কথাখিনি মই কৈছোঁ। গতিকে ইয়াত আমি মীন ক্ষেত্ৰত মানে বিশেষকৈ মই ইয়াত এটা আধ্যাত্মিক এটা পৰিৱেশ যাতে আহে সেইটোৰ কাৰণে এটা মন্দিৰ, মা গংগাৰ মন্দিৰ আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু ইয়াত মানে ৰেষ্টুৰেণ্ট এখন, ইয়াত যাতে বাহিৰৰ পৰা যিখিনি পৰ্যটক আহে, যিখিনি মানুহ আহে, ইয়াত যাতে খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰিব পাৰোঁ, সেই ৰেষ্টুৰেণ্ট এখন আমি খুব কম সময়ৰ ভিতৰত আমি আৰম্ভ কৰিম। ইয়াত থকা লোৱাৰ ব্যৱস্থাটো ৰেষ্টুৰেণ্ট হিচাপেও আমি কৰিছোঁ। ইয়াত ব'টিং যিটো ছিষ্টেম সেইটোও আমি ইয়াত ৰাখিম, ইনলিঙৰ যিটো ছিষ্টেম সেইটোও ৰাখিম। আৰু ইনলিঙৰ ফেষ্টিভেলটো এটা মানে আমাৰ বিশেষকৈ এটা ট্ৰেডিশ্যনেল, এটা ফেশ্বনৰ নিচিনা হৈছে। গতিকে এইটো আমি ইয়াত মানে উপলব্ধ কৰাম। মানে এই গোটেইখিনি অনতি পলমে অদূৰ ভৱিষ্যতে মানে ইয়াত উপলব্ধ কম সময়ৰ ভিতৰতে আমি উপলব্ধ কৰিম। হৰেন্দ্ৰ ৰাভাৰ পৰিকল্পনাক সাকাৰ ৰূপ দিয়াত তদানীন্তন বাক্সা জিলাৰ মীন উন্নয়ন বিষয়া তথা বৰ্তমান দৰং জিলাৰ মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ অৰিহণাও অনস্বীকাৰ্য। খাটনিয়াৰে হৃদয়ৰ তাগিদাৰে অপেক্ষাকৃতভাৱে নতুন ধাৰণাটিক প্ৰতিষ্ঠিত কৰিবলৈ ৰাভাক পাৰ্যমানে সহযোগিতা আগবঢ়াইছিল। আহকচোন জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ লগত দুই এটা কথা পাতোঁ। যে আমাৰ হৰেন্দ্ৰনাথ ৰাভা এজন আমাৰ বাক্সা জিলাৰ বুলি নকওঁ, অকল গোটেই অসমৰে এজন প্ৰগতিশীল মানে বেষ্ট আমাৰ ফিছ ফাৰ্মাৰ বুলি ক'ব লাগিব। কাৰণ মই তেওঁক 2007 চনৰ পৰাই মই লগ পাইছোঁ বিভাগত। মই যেতিয়া আমাৰ ইয়াতে তামোলপুৰ প্ৰথম মীন উন্নয়ন বিষয়া আছে, তাৰপিছত মই 2017 মই জিলা মীন উন্নয়ন বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰোঁ। আৰু তেতিয়াৰ পৰাই মই তেওঁক সম্পূৰ্ণৰূপে মানে ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। তেওঁৰ যি একগ্ৰতা বা তেওঁৰ যি ইচ্ছা, গতিকে তেওঁৰ মানে প্ৰগতিৰ যি এটা অগ্ৰগতি লৈছে সেইটো তেওঁৰ সঁচাকৈ মানে প্ৰশংসনীয় বস্তু। তেওঁৰ যি মানে ইচ্ছা, সেই ইচ্ছাত তেওঁ যিটো মনত মানে ভাবি লয় সেইটো কামত তেওঁ সদায় কৰাৰ কাৰণে আগবাঢ়ে। আৰু সেই হিচাপে আমি বিভাগৰ পৰা তেওঁক বহুত মানে সহায় সহযোগিতা কৰিছোঁ। আমি যিখিনি কাৰিকৰী জ্ঞান লাগে, যি বা ফাইনেন্সিয়েলি আমি RK-VY বা আমি বিভিন্ন তেনেকুৱা আঁচনিৰ জৰিয়তে যিমান পাৰোঁ তেওঁক পুখুৰীকেইটা ডেভেলপ কৰি আমি আগুৱাই নিছোঁ। আৰু আমি তেনেকুৱা মই যেতিয়া 2021 মোৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে, তেতিয়াও মই মানে এওঁৰ মানে পুখুৰীটোত আমাৰ যিটো PMSR আধুনিক আমাৰ যিটো পৰ্যটন ৰিক্ৰিয়েশ্যন ফিচাৰী যিটো আঁচনি আছে, সেই ৰিক্ৰিয়েশ্যনৰ ফিচাৰীৰ জৰিয়তে আমি এটা ইয়াৰ গোটেই তামোলপুৰ মানুহখিনিক এটা মানে আমাৰ অসুবিধা আছিল যে ইয়াৰ পৰ্যটন ক্ষেত্ৰটো বহুত কম। আৰু এৰ যি তেওঁৰ এখেতৰ যিটো ফাৰ্ম, এওঁৰ যি নাৰিকলৰ গছ ৰুইছে, ইমান বহুতখিনি নাৰিকলৰ গছ ৰুইছে, গোটেই পুখুৰী ফাৰ্মখন তেওঁ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত মেনেজমেণ্টৰ কৰি ধুনীয়াকৈ মানে পৰিচালনা কৰে। আৰু তেওঁৰ যি এটা পৰ্যটন ক্ষেত্ৰ স্থাপন কৰিছে, এতিয়া গোটেই আমাৰ ৰঙিয়া বা তেনেকুৱা তামোলপুৰ বা বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা এই পৰ্যটন ক্ষেত্ৰত আহে। আৰু মই আশা কৰিছোঁ এই পৰ্যটন ক্ষেত্ৰ এটা মানে গোটেই অসমতে এটা নাম জ্বলা বুলি হ'ব বুলি আশা ৰাখিছোঁ। তেওঁ এটি মানে সদায় আগবঢ়াই নি আছে। যিটো প্ৰথমতে তেওঁ আৰম্ভ কৰিছিল অত্যন্ত চালুকীয় অৱস্থাৰ পৰা, তাৰপিছত তেওঁ পাম সম্প্ৰসাৰণ কৰিলে। বৰ্তমান তেওঁ প্ৰথমটো 2001 মোটামুটি এটা 7 বিঘাৰ পুখুৰী আছিল। আজি তেওঁ মানে 60 বিঘা পানীকেলিৰ গৰাকী হৈছে। তেওঁ প্ৰতি বছৰে তেওঁৰ ইনকাম যিখিনি মাছৰ ইনকাম পায়, সেই দি তেওঁ মানে মাটিবিলাক কিনি আকৌ নতুনকৈ পুখুৰী বনাই তেওঁ ফাৰ্মখন সম্পূৰ্ণৰূপে অগ্ৰগতি কৰি আছে।
যে মাছৰ এনেকুৱা উৎপাদন গোটেইসমূহ যিবিলাক ফাৰ্মাৰে মাছ খেতি কৰি আছে যে আজি যদি ধান খেতি কৰি যদি এজন ফাৰ্মাৰে যদি মাত্ৰ ৫,০০০ টকা পায় কিন্তু ১ বিঘা মাটি সেই ১ বিঘা পানী কালিত আমাৰ মাছ খেতি কৰি প্ৰায় ১ লাখ ২ লাখ ১.৫ লাখলৈ মানে অনায়াসে পোৱা যায় বৈজ্ঞানিক পদ্ধতি গতিকে ৰাভাই এই মানে প্ৰয়োগ কৰি মানে সম্পূৰ্ণৰূপে তেওঁ মানে আগবাঢ়ি গৈ আছে মানে কি মাছ পোহে তেওঁ কেনেকুৱা ধৰণৰ প্ৰযুক্তি ইয়াত ব্যৱহাৰ কৰে হয় হয় যে তেওঁতে বিভিন্ন প্ৰজাতিৰ মাছ খায় ৰৌ বাহু মিৰিকা এইবিলাকতো হয়ে আমি ২০০০ ইয়াত মানে ২০১৩-১৪ বছৰত আমি বিভাগৰ পৰা আমি পংকজ মাছো পালন কৰিছিলোঁ আৰু তেওঁৰ বহুত মানে গ্ৰোথো হৈছিল আৰু সেই মাছখিনি আমি ভূটানত মানে বিক্ৰী কৰিছিলোঁ আপুনি ৰঙিয়া হওক বা গোটেই হওক বিভিন্ন ঠাইত কৰিছিলোঁ কৰি আমি সেইখিনি বাহিৰতো বিক্ৰী কৰিছিলোঁ তেওঁ কাৱৈ মাছ খেতি কৰে তেওঁ শিঙি মাছৰো খেতি কৰে গতিকে আমাৰ লোকেল মাছখিনিৰ ওপৰত এটা গুৰুত্ব দি গতিকে শিঙি মাগুৰ কাৱৈ সেইখিনিও তেওঁ কৰি আছে আৰু আমাৰ যিটো ৰৌ বাহু মিৰিকা তেওঁ যিখিনি প্ৰডাকশ্যন পায় প্ৰতি মানে হেক্টৰত তেওঁ ৮,০০০ তেওঁ ৩ৰ পৰা ৪ কুইণ্টল অনায়াসে মাছ পায় আৰু সেইখিনি আমাৰ গুৱাহাটীত বিক্ৰী কৰে আৰু আমাৰ ভূটান বা বিভিন্ন জিলালৈ যায় গতিকে আমাৰ বাক্সা জিলা মানে বিক্ৰীৰ কোনো সমস্যা নাই হৰেন্দ্ৰনাথ ৰাভাৰ মীন পৰিৱেশনাকুল প্ৰকল্পটিয়ে সামগ্ৰিকভাৱে মীন খণ্ডৰ সপক্ষে এক জনজাগৰণ আনিবলৈ সক্ষম হোৱাটো শুভ লক্ষণ ৰাভাৰ মাৰ্গদৰ্শনেৰে বাদ বুলি অঞ্চলটিৰ বহুতেই মীন পালনৰ জৰিয়তে আত্মসংস্থাপন সম্ভৱ কৰিছে তদুপৰি অঞ্চলটিৰ মীন পালকসকলৰ বাবে ৰাভাৰ পামখন এক সমূহীয়া মত বিনিময় বা উৎকৰ্ষতাৰ কেন্দ্ৰ লগ পাইছিলোঁ অঞ্চলটিৰ প্ৰগতিশীল মীন পালক ডালিম বৰুক আচলতে ২০০৯ চনৰ পৰা মই মীন পালনত জড়িত হৈছোঁ তাৰ আগতে কি কৰিছিল তাৰ আগতে মই এনেই বহুত সাধাৰণ কিছুমান কাম কৰি আছিলোঁ এনেই ঘৰখন নচলা অৱস্থা হৈ আছিল এই যিকোনো কাম কৰি কিবা চলিব নোৱাৰা কাৰণে মই ঘৰৰ ওচৰত এজন সৰু মাছৰ পোনা বনোৱা দেখা পাই মানে মই সেই লাভৱান বস্তুটো দেখা পাই মই নিজে এটা আমাৰ ডিষ্ট্ৰিক্টৰ এই যিটো মীন পালন বিভাগৰ বিষয়া বিপুল খাটনিয়াক মই লগ পাই তেখেতৰ পৰা মই কিছুমান পৰামৰ্শ লৈ ২০০৯ত মই ফিচাৰী এটা আছিল নিজে খান্দি লোৱা তাৰপিছত তেওঁৰ পৰা মই পৰামৰ্শ লৈ ২০০৯ৰ পৰা ফিচাৰী মই তেখেতে যেতিয়া মই SB ৰঙিয়া ষ্টেট বেংকৰ পৰা সৰুকৈ এটা লোন লৈ মই ফিচাৰী খুন্দি মাছ পালন কৰি স্পুন আনি মই যিটো মানে এই ফিংগাৰলিং কৰি তেনেকুৱা মই ব্যৱসায় চলাই আছোঁ তাৰে মাজতে মোক আমাৰ বিভাগীয় যিটো মীন বিভাগৰ পৰা মই বহুত পৰামৰ্শ লৈ মানে প্ৰশিক্ষণ লৈ মই চলি আহি আছোঁ বিক্ৰীৰ কিবা সমস্যা আছে নেকি বিক্ৰীৰ কোনো সমস্যা নাই ক'ত বিক্ৰী কৰে আপোনালোকে আমি ভূটানতো বিক্ৰী কৰোঁ মানে গুৱাহাটীতো বিক্ৰী কৰোঁ তে আপুনি কিমান জলকালিৰ পৰা আৰম্ভ কৰিছিল আৰু আজি কিমান জলকালি পালে মই প্ৰথমতে 2 বিঘাৰ এটা জলকালীন হিচাপে মই ফিচাৰী নিজে অলপ সৰুকৈ খান্দি লৈছিলোঁ তাৰ পৰা মই উপকৃত হৈছোঁ বা উপাৰ্জন ভাল দেখা পালোঁ আৰু এতিয়া পাই মই বৰ্তমান মোৰ 2 হেক্টৰ আছে আৰু ভৱিষ্যতে আপোনাৰ কিবা পৰিকল্পনা ভৱিষ্যতে মই পাৰিলে মানে চেষ্টা কৰি আছোঁ যে মই আকৌ অলপ বঢ়াই মই ফাৰ্মখন এটা মানে অলপ মানে ভাল এটা আদৰ্শ এটা মানে ফাৰ্ম বনাম বুলি মই আশা এটা কৰি আছোঁ মানে আপোনাৰ অভিজ্ঞতাৰ পৰা আমি এইটো ধৰি ল'ব পাৰোঁ যে মীন পালনটো এটা লাভজনক পেছা আৰু এই কামটো কৰি আপুনি কৈছিলে আগতে ঘৰ নচলে এতিয়া অন্তত আপুনি অতি সুন্দৰভাৱে ঘৰখন চলাই থাকিব পাৰিছে চলি আছে এতিয়া খুব সুন্দৰকৈ মই আৰু ছোৱালী 2জনী আছে পঢ়াই আছোঁ আৰু ঘৰখন ধুনীয়াকৈ চলি আছে অঞ্চলটিত গ্ৰাম্য পৰ্যটনৰ ধাৰণাটিক জনপ্ৰিয় কৰাওঁতা হৰেন্দ্ৰনাথ ৰাভাক লৈ স্থানীয় জনসাধাৰণ গৌৰৱান্বিত কথা পাতিছিলোঁ সচেতন ব্যক্তি তথা উৎপল ডেকাৰ লগত
বিশেষকৈ তামোলপুৰ মহকুমা জিলা সদৰৰ পৰা কিছু দূৰত্বত এই কাহিবাৰী গাঁও অৱস্থিত আৰু ইয়াত আমাৰ প্ৰাক্তন আছু নেতা হৰেন্দ্ৰ ৰাভাই এক নিদৰ্শন দাঙি ধৰিছে। বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে এক আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰু যি সময়ত ৰাজ্য চৰকাৰ বা অইন মানুহে কয় যে কাম নকৰে, স্বাভিমানী অসমীয়া হৈ থাকিব খোজে কৰ্মৰ মাজেৰে, গতিকে ৰাভাইও তাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি স্বাভিমানী হৈ নিজে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। এনেকৈ মীন পালনেৰে আজি বহু বছৰ ধৰি তেওঁৰ পিতৃ সম্পত্তি ইয়াৰ মাটি বাৰী আছিল, খেতি কৰিছিল আৰু সেই খেতি মাটিতে এতিয়া পুখুৰী খান্দিছে, এক নীল বিপ্লৱৰ আৰম্ভণি কৰিছে। আৰু এই আৰম্ভণিয়ে এই বৃহত্তৰ অঞ্চলটোৰ লগতে তামোলপুৰ জিলা বিশেষকৈ বাক্সা জিলাতো প্ৰভাৱ পৰিছে আৰু ইতিমধ্যে এখন সুন্দৰ বজাৰো পাইছে। আৰু এই নীল বিপ্লৱৰ লগতে তেখেতে এতিয়া এটা সুন্দৰ পৰিকল্পনা কৰিছে গ্ৰাম্য পৰ্যটন। আৰু যিহেতু ৰাজ্য চৰকাৰে হওক বা আমাৰ সামাজিক মাধ্যমতে হওক গ্ৰাম্য পৰ্যটনৰ এক বিশেষ স্থান লাভ কৰি আহিছে আৰু তেখেতেও এই পদক্ষেপ গ্ৰহণ কৰি এতিয়া গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত কিছু কাম কৰিবলৈ আগবাঢ়ি হৈছে। হৰেন্দ্ৰ ৰাভাৰ পামখনক মীন পালনৰ আদিপাঠ গ্ৰহণৰ কেন্দ্ৰ হিচাপে গ্ৰহণ কৰিছে স্থানীয় শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে। তেনে এজন যুৱক মুনীন্দ্ৰ ৰাভাৰ অভিমত এনেধৰণৰ। মই হৰেন্দ্ৰ ৰাভা দাদাৰ পৰা মই সৰুৰে পৰা মই লগ পাইছিলোঁ, কিন্তু মই বিশেষ পঢ়া অৱস্থাত মই ইয়াৰ লগত জড়িত নাছিলোঁ। মই ডিগ্ৰীটো শেষ কৰি পেলাই আকৌ মই দাদাই মাতাৰ পিছত মই বিভিন্ন কথা ক'লে যে মীন পালন কৰিলে কেনেকৈ লাভ হ'ব, কেনেকৈ মানুহ পৰিয়াল চলিব, কেনেকৈ কি কৰিব, সেই কথাখিনি অৱগত কৰিলে। কৰাৰ পিছত মই দাদাই মোক ক'লে যে তুমিও এই মোৰ পিছে এই আদৰ্শ লৈ তুমি কাম কৰি যোৱা। সেই মৰ্মে মই ইতিমধ্যে মই ঘৰত মোটামুটি 2 বিঘাকৈ 4টামান পুখুৰী মই খান্দিছোঁ। তাত মই বিভিন্ন ধৰণৰ দাদাহঁতৰ লগত যোগাযোগ কৰি মই চিটবিলাক লৈ যাওঁ। দাদাই মোক যোগাযোগ কৰি দিয়ে, দাদাই যিটো চিট আনে মই সেই চিটটো লৈ যাই পেলাই একেলগে আমি কামখিনি কৰি আছোঁ। আপুনি কি ফল পাইছে? মই আগতকৈ মই যিটো দেখিছোঁ, আমি আগত মাছ পুহিছিলোঁ কিন্তু আমাৰ কোনো হেৰি নাছিল। গতিকে এতিয়া আমি যিটো দাদাৰ পৰা চিটটো নি পেলাই যিখিনি কাম কৰিছোঁ, ইয়াত আমি বিভিন্ন লাভান্বিত হৈছোঁ। মই তাৰ ফল পাইছোঁ। হয়। ৰাভাৰ পামখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুতেই পাইছে কৰ্মসংস্থাপন। তেনে কেইবাজনকো লগ পাইছিলোঁ হৰেন্দ্ৰ ৰাভাৰ পামত। আপোনালোকে এই মীন পামত মাছ মৰা কামৰ লগত জড়িত থাকে? সদায় মাছ মাৰে নে মাজে সময়ে মাৰে? সদায় মাৰে। মাৰি পেলাই মাছটো বিক্ৰীও কামটো আপোনালোকে কৰে নেকি? ক'ত লৈ যায় মাছটো? আমি মাছটো কিছুমান তাৰমানে টাইমত খালৰ পাৰত বেপাৰী মাতি আনি কেনে দিওঁ, বিক্ৰী কৰোঁ। আৰু খোৱা মাছটো যেনেকুৱা বজাৰত নি বিক্ৰী কৰোঁ আৰু চিটটো আমি খালৰ পাৰৰ পৰা বিক্ৰী কৰোঁ। মানে ইয়াত পোনাও বিক্ৰী হয় আৰু ডাঙৰ মাছো বিক্ৰী হয়। ডাঙৰ মাছটো আপোনালোকে বজাৰলৈ লৈ যায়? কোন বজাৰলৈ যায়? আমাৰ তামোলপুৰ বজাৰলৈ যায়। তামোলপুৰত নতুনকৈ এটা কাটা খোলা গৈছে যেনে লাকি ফিছ চেণ্টাৰ, তাতে বিক্ৰী কৰে। দৈনিক আপোনালোকে কোন সময়ত ইয়াত মাছটো ধৰে? দৈনিক আমি মোটামুটি ধৰক 10টা বজাৰ পৰা যদি আমি খোৱা মাছ বিক্ৰী কৰোঁ ডাঙৰ মাছটো, তেতিয়া 10টা বজাত আমি নামি কেনে 2:30 বা 2টাৰ আগত মাছটো ধৰি কমপ্লিট কৰোঁ, বজাৰলৈ লৈ যায়। হয়। আৰু যদি আপোনাৰ এই যিটো চানা মাছ, চিটটো যেতিয়া আমি ধৰোঁ বিক্ৰী কৰাৰ কাৰণে, তো ৰাতিপুৱা একেবাৰে মৰ্ণিঙত 4টা বজাতে খালত নামি কাৰণে আল্টিমেটলি বেপাৰীক দি দিব লাগে। 6টামান বজাতে কমপ্লিট হ'ব লাগে। আমাৰ ৰাজ্যখনত মীনভিত্তিক পৰ্যটনৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনীয়তা আছে। এই সকলোখিনি প্ৰকৃতাৰ্থত সফল কাম কৰি বাস্তৱায়িত কৰিলে ৰাজ্যৰ আৰ্থসামাজিক উন্নয়ন তেনেই সম্ভৱ। আপুনিও হৰেন্দ্ৰনাথ ৰাভাৰ মীন পাম পৰিদৰ্শন কৰি যাৱতীয় সম্যক জ্ঞান আহৰণ কৰিব পাৰে। আপোনাক সহযোগিতা কৰিবলৈ হৰেন্দ্ৰনাথ ৰাভা সদা প্ৰস্তুত। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो।
बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में